আহোম যুৱ পৰিষদ অসম চৰাইদেউ জিলা সমিতিৰ উদ্যোগত দ্বাদশবাৰ্ষিক বীৰাংগনা মূলা কাপোৰ বঁটা প্ৰদান অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। আজি আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে আমি চিত্ৰাংকন প্ৰতিযোগিতা, বিপণী উদ্বোধন এনেকৈ কৰি আমাৰ গীতৰ প্ৰতিযোগিতা আছে। কাইলৈৰ পৰা আমাৰ পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণকে আদি কৰি আমাৰ দিনৰ কাৰ্যসূচীসমূহ হ'ব আৰু 29 তাৰিখে আমাৰ শোভাযাত্ৰা হ'ব। তাৰপৰা বঁটা প্ৰদান কৰিম আৰু সন্ধিয়ালৈ মুকলি সভা অনুষ্ঠিত হ'ব আৰু সাংস্কৃতিক সন্ধিয়াত আমাৰ সুভাষান দত্তৰ গীতৰ শৰাই আমাৰ পৰিৱেশন হ'ব। গতিকে সকলো শ্ৰেণীৰ ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। আপোনালোকে জানে যে যিগৰাকী বীৰাংগনা মূলা কাপোৰক আজি শ বছৰ ধৰি মানুহে অকল তেখেতক যেনেদৰে সোঁৱৰিব লাগিছিলে তেওঁ সোঁৱৰা নাছিলে। গতিকে টাই আহোম যুৱ পৰিষদে পোনপ্ৰথমভাৱে 2013 চনৰ পৰা আমি তেখেতৰ নামত বঁটা প্ৰৱৰ্তন কৰি তেখেতৰ নামত স্মৃতি দিৱস অনুষ্ঠিত কৰি আহিছোঁ, যাতে এই বীৰাংগনাগৰাকী আমি বিশ্বৰ বুকুলৈ উলিয়াই লৈ যাবলৈ যত্ন কৰিছোঁ। আজি বিশ্বৰ যিসকল প্ৰবল পৰাক্ৰমী নাৰী আছে সেইসকলৰ নাম আজি সকলোৱে জানে। লিঅ'নাৰ্ডো ডা ভিঞ্চিয়ে হওক বা এইসকলৰ নাম সকলোৱে জানে, কিন্তু আমাৰ মূলা কাপোৰৰ কথা নাজানে। গতিকে আমি ভাবোঁ যে আগন্তুক দিনত যাতে এই ব্যৱস্থাটো আমি যাতে মূলা কাপোৰগৰাকী বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি যাতে তেখেতৰ নাম সেউজ যুগমীয়া কৰিব পাৰোঁ। তেখেতে যাতে অসম আৰু অসমীয়া সমাজ জীৱনৰ কাৰণে যি অৱদান আগবঢ়াই গৈছিলে, সেইকাৰণে আমি এই বীৰাংগনা মূলা কাপোৰ স্মৃতি দিৱস আমি 3 দিনীয়া কাৰ্যসূচীয়ে সোণাৰী নগৰৰ বানফাই খেলপথাৰত আমি অনুষ্ঠিত কৰিছোঁ। আমি এইবাৰ বীৰাংগনা মূলা কাপোৰ বঁটা আমাৰ সকলোৱে জানে যে থিয়েটাৰ জগতৰ আমাৰ সাংস্কৃতিক জগতৰ লগত জড়িত থকা প্ৰস্তুতি পৰাশৰ বাইদেউ আছে। তেখেতক আমি এইবাৰ জৰিবতে আমাৰ নিৰ্বাচন কৰিলে, গতিকে আমি তেখেতক এইবাৰ বীৰাংগনা মূলা কাপোৰ বঁটা আমি দিবলৈ লৈছোঁ। আমি 29 তাৰিখে দিনৰ 1 বজাত তেখেতক বঁটা প্ৰদান কৰিম। নগদ আমি 25,000 টকা, এখন চেক, এখন হেণ্ডাং, এযোৰ আহোমৰ ড্ৰেছ, এখন মানপত্ৰ, এটা ট্ৰফি আমি তেনেকৈ তেখেতক প্ৰদান কৰিম। আৰু তাত আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় মুখ্য উপদেষ্টা দিলীপ গগৈ ডাঙৰীয়া আৰু কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি মানসা দিগন্ত তামুলী ডাঙৰীয়াই বঁটা প্ৰদান কৰিব। আমি সকলো শ্ৰেণীৰ ৰাইজৰ গোটেইকেইটা অনুষ্ঠানতে গোটেই দিনকেইটাত উপস্থিত আমি একান্ত কামনা কৰিছোঁ।